দাদা ককাইদেউ ভগৱান আৰু কিছু লোকৰ বাবে তেওঁ হিয়াৰ আমঠু সাৰ্থক হৃদস্পন্দন তাৰ মাজতে কোনোবাই তেওঁক সমালোচনা কৰিব পাৰে হয়তো কোনো লোকে বেয়াও পাব পাৰে কিন্তু লাখ লাখ আছে তেওঁৰ অনুৰাগী বহুতৰ বাবে তেওঁ আকৌ ভগৱান দাদা এক আবেগৰ শব্দ তেওঁ কণ্ঠই মুক্ত কৰে অসমবাসীৰ হৃদয় গানৰ পথাৰত শস্য সিঁচি ভাগৰি নপৰে তেওঁ বহুতে কয় তেওঁ গানৰ ৰজা সাৰ্থক যাৰ কণ্ঠত মুক্ত হাজাৰজনৰ হিয়া তেওঁ কণ্ঠত শত সহস্ৰজনৰ শিকলি ছিঙি যায় মনৰ দাপোনৰ আজি সেই সংগীতৰ ৰজা সাৰ্থক জুবিন গাৰ্গৰ উপজাদিন নিজৰ চহৰতে থাকি ৰাতি অনুৰাগীৰ সৈতে জোনালীৰ ষ্টুডিঅ'ত কেক কাটি পালন কৰিলে উপজাদিনৰ হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিছেহি তেওঁ জোনালীৰ স্থিত ষ্টুডিঅ'ত বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সৈতে জন্মদিনটো পাৰ কৰিব জুবিন গাৰ্গে 52 বছৰীয়া হ'ল সাৰ্থক জুবিন গাৰ্গ 1972 চনৰ আজিৰ দিনটোতেই মেঘালয়ৰ তুৰাত জন্ম হৈছিল জুবিন গাৰ্গৰ সুৰ কৰ্ম সৃষ্টিৰাজিৰে সকলো হৃদয়ৰ কাৰেঙত স্থান লাভ কৰা শিল্পীজনৰ জন্মদিনত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলৰ মাজত নিশাৰে পৰা ছ'চিয়েল মিডিয়াত ব্যাপক উৎসাহ অনুৰাগীৰ মাজত ছ'চিয়েল মিডিয়া যোগে বহুজনে শিল্পীজনলৈ জনাইছে অশেষ মৰম আৰু শুভকামনা সহজ সৰল জুবিন গাৰ্গ অনামিকা মায়াই পাখি মেলি আজিও আশা কৰে স্নিগ্ধ জোনাকত জুবিনৰ গান আজি জন্মদিনৰ দিনটোতে জুবিনলৈ ভাল খবৰ আগবঢ়ালে বেলতলা বহাগী উৎসৱ সমিতিয়ে জুবিনলৈ ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 আগবঢ়ালে বেলতলা বহাগী উৎসৱ সমিতিয়ে 2025 বৰ্ষৰ বহাগী উৎসৱৰ অনুষ্ঠানত প্ৰদান কৰিব এই বঁটা অসমবাসীৰ হৃদয়ৰ কাৰেঙত আছিল জুবিন গাৰ্গ চিৰদিন থাকিব সাৰ্থক জুবিন গাৰ্গ সেয়ে আজি সমস্তৰে কৈছে লাভ ইউ জুবিন গাৰ্গ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ